গাইজ এইকেইদিন গৰম কেনেধৰণৰ দিছে তো বলক এই গৰমৰ পৰা বাচিবলৈ আৰু নিজক অলপ শান্তি দিবলৈ একেবাৰে কম খৰচতে বিনা পাছপৰ্ট আৰু বিনা ভিজাত এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰি আহোঁ। ৱেলকাম টু ভূটান। আমাৰ অসমৰ সীমা পাৰ হৈ আমি সোমাই পৰিলোঁ আমাৰ অতি ওচৰৰ পাহাৰীয়া দেশ ভূটানত। বৰ্ডাৰখন পাৰ হোৱাৰ লগে লগেই বতাহজাক ইমান ঠাণ্ডা আৰু আৰামদায়ক লাগে যে মনটো একেবাৰে ফ্ৰেছ হৈ যায়। ইয়াত নাই কোনো ট্ৰেফিকৰ চিঞৰ বাখৰ, নাই কোনো কোলাহল। অতি পৰিষ্কাৰ ৰাস্তা আৰু এই শান্ত পৰিৱেশটোৱে মনটো সঁচাকৈয়ে ভাল লগাই দিয়ে। দিনৰ পোহৰত কেমেৰাত ইয়াত প্ৰতিটো ফ্ৰেম ইমান ধুনীয়া ওলাই যে চাই শেষ কৰিব নোৱাৰি। নিজৰ কৃষ্টি সংস্কৃতিক সন্মান জনাই তেওঁলোকে গোটেই ঠাইখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে, চালে সঁচাকৈয়ে মন ভৰি যায়। পাহাৰৰ এই সুন্দৰ পৰিৱেশ আৰু ঠাণ্ডা বতাহজাকৰ মজাই সুকীয়া। আপোনালোকৰ ভিতৰত কোনে কোনে ভূটান আহিলা এই গৰমত, বা কোনে কোনে আহিম বুলি ভাবি আছা, কমেণ্ট কৰি জনাওকচোন। ভিডিঅ'টো ভাল পালে এতিয়াই লাইক কৰক আৰু পেজখন ফ'ল' কৰি থওক। বাই বাই।